এতিয়া বাইকৰ যিটো অৱস্থা হৈছে কিন্তু আমি পাব্লিক চুমাগাৰ ভিতৰত আৰু বাইক আহিব মাৰিব ঠিকে আছে সব কিন্তু বাঘে ঘটনা কৰি আছে সব বাঘে ঘটনা কৰি আছে চৰকাৰৰ কাৰণে ৰাস্তা বনাইছে ভাল কথা যি ৰাস্তা নিৰ্মাণ কৰিছে এই আহুৱাপূৰ্ণ ৰাস্তা নিৰ্মাণ কৰাৰ কাৰণে এনেকুৱা হৈছে নেকি ৰাস্তা বনাইছে কিন্তু যিটো উৎপাত চলি আছে অসমীয়া বঙালী কোনো ভাল নাই অত্যাচাৰ বেছি বাইকতে চব মৰি আছে আমাক কিবাৰে লাগে আমাৰ টেক্স টকা খালে নহ'ব আমাক কিবাৰে লাগিব শান্তি লাগিব 1250 টকাই মানুহ নেকি 1250 টকা মানুহ নেকি মানুহৰ জীৱনৰ কোনো হেৰি নাই গাড়ী এটা মানুহ মৰিলে সদায় মৰে বহুত বড় লাগিলে মৰিলে ইমান সৎ মানুহ আকৌ মৰিছে সদায় মানুহ মৰি আছে চৰকাৰৰ কি দায়িত্ব নাই যে কাম এটা ভালকে কৰি দিব লাগে যে মানুহখিনি সুৰক্ষা দিব লাগে এই বুঢ়া মানুহটো বজাৰ কৰি আহিল মুন্সি মানুহ আহি ভয় খাই মানুহটো মানে সেই মানুহটো পাৰি পেলাই শ্ৰীমন্ত দেৱদাৰ সেই মানুহটো ইমান সৎ মানুহ চবেই ভাল পায় সেই মানুহটোক সেই মানুহটোকো মাৰি পেলাই গাড়ী এখনে কেনেকে হ'ব এনেকে ডিভাইডাৰ নাই কোনো ৰুল নাই পুৰণা 100 বছৰ 200 বছৰ 30 বছৰ 7 বছৰ গছ কাটি চেচ কৰিছে চৰকাৰে কাক সুধি কাটিলে চৰকাৰে ঠাণ্ডাই হোৱা নাই এখন চিৰ ঠাণ্ডাই হোৱা নাই চৰকাৰে পথটো বনাইছে প্ৰথম আমি ভাল পাইছো ঢিঙৰ পৰা নগালে যোৱা ৰাস্তাটো বহুত বেয়া হৈছে চৰকাৰে বনাইছে আমি ভাল পাইছো কিন্তু আমি ভাবা নাছিলো যে এই ৰাস্তাটোৱে আমাৰ মানুহৰ জান লৈ যাব পৰহি দিনাখন মোৰ নিজৰ মামা ঢুকাইছে মোৰ মামা মৰিছে কালি খৰি দিছে গুৱাহাটী জিএমচি পৰা আনি কালি ৰাতিপুৱা আজি ৰাতিপুৱা ছোৱালী এজনী সেইখিনিত পৰি এক্সিডেণ্ট হ'ল আৰু লগতে আজি মৰিলে এতিয়া এইটো ঘটনা মানুহজন সংকটজনক এই ৰাস্তাটো বনোৱা পৰা 65টা এক্সিডেণ্ট এতিয়ালৈকে হ'ল য'ত হৈ পেলাই স্পট ডেথ গতিকে আমি এইটো ৰাস্তা আশা নকৰোঁ কিমানটা কৈছা 65টা আমি গম পাইছোঁ যে 65টা এক্সিডেণ্ট হৈছে ঢিঙৰ পৰা বৰগড় ৰাস্তাত গতিকে আমি এটাই বিচাৰোঁ আমাক সুৰক্ষা লাগে ৰাস্তাৰ চৰকাৰে ৰাইজৰ ভালৰ কাৰণে বনাইছে মৰিবৰ কাৰণেতো নহয় গতিকে আমি এটাই অনুৰোধ জনাইছোঁ চৰকাৰক গড়কপ্তানি বিভাগক যে আমাক ৰাস্তাত স্পীড লিমিট দিয়ক স্পীড ব্ৰেকাৰ দিয়ক ষ্ট্ৰীট লাইট দিয়ক নহ'লে কিন্তু ৰাস্তাত গাড়ী যোৱা বন্ধ কৰি দিয়ক আমি কিন্তু গাড়ী আমাৰ দেখিছে নহয় ৰাইজ কিমান জমা হৈছে প্ৰত্যেক দিনাই যদি এটাকে মানুহ মৰি যায় এক্সিডেণ্ট হোৱাৰ লগে লগে মৰে কি আশা কৰিব পাৰিব তাৰোপৰি আমি পুলিচক ফোন কৰিলোঁ পুলিচক ফোন কৰাৰ পিছত পুলিচৰ ফোন অফ ঢিং থানাৰ অফ আছে তাৰপিছত আমি গুৱাহাটীত ফোন কৰিলোঁ হেডকোৱাৰ্টাৰ ফোন কৰাৰ পিছত কৈছে যে নাম্বাৰ এটা দি আছোঁ সেইটো নাম্বাৰ দিলে মই ফোন কৰিলোঁ কৰাৰ পিছত কৈছে সেইটো অফ দেখাইছে পিছত সদৰ থানাত নগাঁও সদৰ থানাৰ পৰা কণ্টেক্ট কৰোঁতে আহিছে আহি তেওঁলোক গ'লগৈ নেকি আহিছে 2-3 মিনিট আগতে আহিছে আহি পেলাই চাগে এতিয়া আকৌ গুচিয়ে গ'ল চাওক নিজে দেখা নহয় মোৰ নিজৰ লগত হৈছে
যোৱা পৰহি দিনাখন মোৰ উৰুকাৰ দিনাখন মোৰ নিজৰ মামা ঢুকাইছে মোৰ নিজৰ মামাক এইখিনিতে BMC গাড়ী এখনে খুনিয়াই থৈ অকণমান খুনিয়াইছে ছাইডত পাৰো হোৱা নাছিল তেওঁ ৰাস্তাটো খুনিয়াই পেলাই গুচি গ'ল গাড়ী পলালে তাৰপিছত তেওঁ যোৱা এতিয়ালৈকে চিতাত জুই জ্বলিয়ে আছে চাগে চিতা ঠাণ্ডা হোৱাই নাই তাৰ তেনেকৈ কালি ৰাতিপুৱা আজি ৰাতিপুৱা ছোৱালীজনী মৰিছে কিন্তু কালি আবেলি এইখিনিতে এটা এক্সিডেণ্ট হৈছে ছোৱালীজনী নাকে কাণে সমানে তেজ গৈছে তাইও আজি ৰাতিপুৱা মৰিছে আৰু এতিয়া এইমাত্ৰ খবৰ আহিছে যে মৰিলে বুলি গতিকে আমি এটাই গড়কাপ্তানি বিভাগক এটাই অনুৰোধ কৰিম এটাই ৰিকুৱেষ্ট কৰিম চৰকাৰক ৰিকুৱেষ্ট কৰিম যে এই ৰাস্তাটো বনাইছে ৰাইজৰ ভালৰ কাৰণে গতিকে ভাল কৰক স্পীড লিমিট দিয়ক লাইট দিয়ক স্পীড ব্ৰেকাৰ দিয়ক যাতে আমাৰ প্ৰাণকেইটা বাচে ৰাস্তাটো পাৰ হ'বলৈ আমি হাজাৰবাৰ ভাবিবলগীয়া হয় হাজাৰবাৰ ভাবিবলগীয়া হয় যে ৰাস্তাটো পাৰ কেনে কৰিম যদি 10 মিনিট লাগে এইবাৰ পৰা আহিব যদি আমি যাওঁতে আমাক মহতিয়াই থৈ যায় গতিকে মই এটাই চৰকাৰক অনুৰোধ জনাইছো আমি আমাৰ ঢিং থানাৰ পুলিচৰ ওপৰত একো আশা কৰিব নোৱাৰো কাৰণ এই ঘটনাটো ঘটা অত সময় হ'ল ইমান সময়ৰ পিছত মই ফোন কৰিছো ঢিং থানাত ফোন কৰিছো ঢিং থানাই কোনো ৰেছপন্স নাই ফোন অফ মই গুৱাহাটীত ফোন কৰিছো যোনটো আমাৰ হেৰি নাম্বাৰ আছে কণ্ট্ৰলৰ নাম্বাৰ আছিল কণ্ট্ৰল ৰুমত ফোন কৰিছো তাৰ পৰা এটা নাম্বাৰ দিছে সেই নাম্বাৰটোলৈ ফোন কৰিছো সেইটো অফ তাৰপিছত নগাঁও সদৰ থানাত ফোন কৰিছো তেতিয়া আমি পুলিচৰ তাৰপিছত ৰেছপন্স পাইছো গতিকে আমি অনুৰোধ কৰিছো চৰকাৰক ৰিকুৱেষ্ট কৰিছো কাৰণ এই ৰাস্তাটো মৃত্যুদূতলৈ পৰিৱৰ্তন হৈছে আৰু আমাক মৃত্যুদূতৰ ৰাস্তা নালাগে যিহেতু ৰাস্তাটো বনাইছে ৰাইজৰ ভালৰ কাৰণে ৰাইজৰ ভাল কৰক যাতে মানুহ মৰিবলগীয়া নহয় আমি এইটোৱে ৰিকুৱেষ্ট কৰিম আমাক অতি সোনকালে যিমান সোনকালে পাৰে সিমান সোনকালে আমাক লাগিব আমাক স্পীড ব্ৰেকাৰ লাগিব যদি আমাক আৰু লাগে যদি দিয়ে কাজিৰঙা অভয়াৰণ্য স্পীড লিমিট দিয়ক কাৰণ আপোনালোকে গাড়ী উৰি যায় বতাহত উৰি যায় যেতিয়া খুইতেই চাওক মানুহটোক মাৰিছে এইখিনিত পৰিছে সেইখিনিত গতিকে আমি এটাই বিচাৰিম আমাক স্পীড লিমিট লাগে স্পীড ব্ৰেকাৰ লাগে যাতে মানুহৰ প্ৰাণ বাচি যায় ৰাস্তাটোৱে ৰাইজৰ ভালৰ কাৰণে বনাইছে গতিকে মানুহৰ প্ৰাণ ল'বলৈ নহয় গতিকে আমাক দুখন ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰিব সেইখিনিত এখন আছে স্কুল গতিকে আমি এটাই বিচাৰিম যে আমাৰ প্ৰাণ বচাব লাগে আমাক এই ৰাস্তাটো বনাইছে যিহেতু ভালৰ কাম ইয়াত এখন হস্পিটেল আছে দুখনকৈ বিদ্যালয় আছে কি ক'ব সিদিনা যেতিয়া ইয়াত ৰাস্তাৰ এইবিলাক স্পীড হেৰি কৰিবলৈ যেতিয়া আহিছে মানুহকেইটা আমাৰ ঘৰৰ মানুহ মোৰ মামা ঢুকোৱাৰ আগত মই ঘৰৰ মানুহখিনিক লগ লৈ পেলাই ক'লোঁ যে তোমালোকে কোৱাগে ক'লে আমাক হয়তো এইখিনিত যিহেতু বহুত বেছি এক্সিডেণ্ট হৈ আছে এইখিনিতে সিদিনাখন এজন মামা আমাৰ এইখিনি ঢুকাই গ'ল লগতে টমটম এক্সিডেণ্টত বাইকে মাৰিলে তো মই কৈছোঁ যে আমাক স্পীড ব্ৰেকাৰকেইটা অকণ ঘনকৈ আমাক লগা তেতিয়া মই ক'লোঁ কৈছে যে আমাক লেবাৰকেইজনে কৈছে তেওঁলোকৰ গাত আচলতে দুখ নাই কৈছে যে আমাক গড়কাপ্তানি বিভাগ আমাক মানে ইমানখিনি নিবলৈ দিয়া নাই যিমানটো ডিষ্টেঞ্চত দিছে আমি সিমানটো ডিষ্টেঞ্চ যদি চৰকাৰে আমাৰ মনৰ কথা নুবুজে আমি কেনেকৈ জীয়াই থাকিম আমাকতো লাগে স্পীড এতিয়া চাওক এই ৰাস্তাটো কণ্ট্ৰেক্টৰ যিটো কাম কৰিছে ইতিমধ্যে কিমানটামান দুৰ্ঘটনা যোৱাকালি ধূপগুৰি যোনটো হৈছে তাত মণি বৰা আৰু কোনোবা নাথ বুলি কোৱা মানুহ দুজন ঢুকাইছে এজন স্পট ঢুকাইছে আৰু এজন নগাঁৱত গৈ ঢুকাইছে সেইটো যোৱাকালিলৈকে 65জন টোটেল কৰি পেলাই 65টা হৈছে আৰু আজি যদি এইটোৰ লগত 66টা এক্সিডেণ্ট হৈছে ৰাস্তাটো বনোৱাৰ পৰা আমাক এটা বস্তু লাগে আমাক মোক যদি খবৰ দিয়ে মই কওঁ মোক এটা বস্তু লাগে আমাৰ স্পীড ব্ৰেকাৰটো